হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল অনলাইন ছাৰ্ভিচ চেণ্টাৰ। আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহিলোঁ। আপোনালোকৰ অৰুণোদয় যিহেতু পাই আছিল বা অৰুণোদয় যিহেতু নতুনকৈ এপ্লিকেশ্যন কৰিছিল, সিহঁতৰ নতুনকৈ এটা ফৰ্ম দিছিল অসম চৰকাৰৰ পৰা। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ফৰ্ম এটা দিছে, চবকে এটা এটাকৈ দিছে পেক কৰি। যিহেতু ফৰ্ম পাইছে সিহঁতে ফৰ্মটো কেনেকৈ ফিল আপ কৰিব আৰু এইটো ফৰ্ম কিহৰ কাৰণে দিয়া হৈছে সেইটো মই জনাই দিম আপোনালোকক। মানে এইটো ফৰ্ম কিহৰ কাৰণে দিয়া হৈছে, মানে আপোনালোকৰ যিয়ে মানে অৰুণোদয় পাই আছে আৰু LPG গেছৰ 250 টকাকৈ পাই আছিল, এতিয়া দুটা স্কিম একেলগে কৰি পেলাই দুটা একেলগে দিব বুলি অসম চৰকাৰে ঘোষণা কৰিছে। সেইকাৰণে 250 টকাকৈ আপোনালোকৰ গেছ চিলিণ্ডাৰৰ বাবদত দিয়া হ'ব প্ৰতি মাহত। সেইকাৰণে অৰুণোদয় 1250 টকা আৰু 250 টকা গেছ চিলিণ্ডাৰ মিলাই 15 টকাকৈ দিয়া হ'ব প্ৰতি মাহত। সেইকাৰণে এইটো ফৰ্ম আপোনালোকক ফিল আপ কৰিবলৈ দিয়া হৈছে। আৰু ফৰ্মটো বন্ধুসকল শুদ্ধকৈ যদি ফিল আপ নকৰে তেতিয়া ৰিজেক্ট হোৱাৰ চান্স থাকিব। ৰিজেক্ট হ'লে আপোনালোকে 250 টকাকৈ নাপায়। সেইকাৰণে মই কৈছোঁ ভাল মানুহ চাই পেলাই ফৰ্মটো ফিল আপ কৰিব। এতিয়া আপোনালোকে চাই থাকক, যিহেতু নতুনকৈ এপ্লিকেশ্যন কৰিছিল, যিবিলাকৰ এইবিলাক ফৰ্ম পঠাইছে যিবিলাকক অসম চৰকাৰে, সেইবিলাকৰ নামটো অলৰেডি কনফাৰ্ম হৈ গৈছে, কোনো টেনশ্যন কৰিব নালাগে। এতিয়া আপোনালোকক জনাম কেনেকৈ ফৰ্মটো ফিল আপ কৰিব। এতিয়া আপোনালোকে চাওক যে এতিয়া প্ৰথমত লিখা আছে 1 নম্বৰত, যাৰ নামত গেছ সংযোগ আছে পৰিয়ালৰ সেই সদস্যগৰাকী আৰু নাম আৰু সবিশেষ। LPG সংযোজন থকা পৰিয়ালৰ সদস্যগৰাকীৰ নাম, যি নামত গেছ চিলিণ্ডাৰটো আছে তাৰ নামটো ইয়াতে লিখিব। তাৰপিছত 2 নম্বৰত গাৰ্জেনৰ নামটো, যিহেতু পিতৃ পত্নী বা পতিৰ নামটো ইয়াতে লিখিব লাগিব। তাৰপিছত আপোনালোকে 3 নম্বৰত দেখা পাব LPG সংযোজন ID। এটা LPG ID থাকে, আপোনালোকে য'ৰ পৰা গেছ চিলিণ্ডাৰটো ভৰাই বা য'ৰ পৰা য'ৰ পৰা আনিছে বস্তুটো তাতে আছে, আপোনালোকে তাতে সুধিলে আপোনালোকক LPG ID এটা দিয়া হ'ব, সেইটো আপোনালোকে লিখি দিব শুদ্ধকৈ। তাৰপিছত আধাৰ নাম্বাৰ আপোনালোকৰ যাৰ নামত গেছ চিলিণ্ডাৰ আৰু অৰুণোদয় এপ্লাই কৰা গৈছিল তাৰ আধাৰ নাম্বাৰটো শুদ্ধকৈ লিখি দিব। তাৰপিছত NF ৰেচন কাৰ্ড, বেনিফিচিয়াৰীৰ নামত এটা ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ড নাম্বাৰ আছে, ৰেচন কাৰ্ড নাম্বাৰটো আপোনালোকে শুদ্ধকৈ লিখি দিব। ৰেচনৰ কাৰ্ড চাই লিখি দিব যাতে ভুল নহয়। তাৰপিছত পঞ্জীয় মোবাইল নাম্বাৰ, আপোনালোকৰ মোবাইল নাম্বাৰ যিটো ৰেজিষ্টাৰ কৰা আছে সেইটো মোবাইল নাম্বাৰ আপোনালোকে ইয়াতে লিখি দিব। তাৰপিছত 2 নম্বৰত আছে অৰুণোদয় পৰিয়ালৰ সবিশেষ। ইয়াতে অৰুণোদয়ৰ কাৰণে হেৰি কৰিছে আপোনাক, অৰুণোদয় হিতাধিকাৰীৰ নাম, যাৰ নামত অৰুণোদয় আছিল বা যাৰ নামত এপ্লাই কৰা গৈছিল নতুনকৈ তাৰ নামটো ইয়াতে শুদ্ধকৈ লিখি দিব। তাৰপিছত তলত দেখা দিছে অৰুণোদয় ID, এইটো আপোনালোকে কোনোবাই যদি দিছে কোনোবাক তেতিয়াহ'লে লিখি দিব, আৰু নহ'লে আপোনালোকে পঞ্চায়তত যোগাযোগ কৰিব বা GPত যোগাযোগ কৰিলে লিখি দিব, আপোনালোকৰ কথা নাই। তাৰপিছত 3 নম্বৰত কৈছে সন্মিত আৰু সাক্ষ্য ঘোষণা। ইয়াতে কি কৈছে আপোনালোকক যে অৰুণোদয় 3.0 পৰিয়াল হিচাপে ক্ৰয় কৰা প্ৰতিটো গেছ চিলিণ্ডাৰৰ বাবে 250 টকাকৈ ৰাজ্য সাহায্য লাভ কৰাৰ অৰ্থে মোৰ আধাৰ নম্বৰ, বায়োমেট্ৰিক বা 10 পাছৱাৰ্ড, টিভি ডাটা, ৰেচন কাৰ্ড, PG সংযোজন ID ব্যৱহাৰ কৰিবলৈ মই সন্মতি কৰিছোঁ। লগতে মই প্ৰমাণ কৰা তথ্যসমূহ শুদ্ধ বুলি ইয়াতে টিক মাৰ্ক দি দিব। আপোনালোকে লেফ্ট ছাইডত দেখা পাইছে এটা বাকচ দিছে, ইয়াতে টিক মাৰ্ক ৰাইট চিন দি দিব। দিয়াৰ পিছত আপোনালোকে দেখা পাইছে তলত 2টা আস্থানি দিয়া হৈছে। অৰুণোদয় আবেদনকাৰী স্বাক্ষৰ, যাৰ নামত অৰুণোদয় এপ্লাই কৰা গৈছিল বা অৰুণোদয় পাই আছিল তাৰ ইয়াতে ছিগনেচাৰ কৰিব, অৰ্থাৎ চহী কৰিব। তাৰপিছত আপোনালোকে ৰাইট ছাইডত দেখা পাব LPG সংযোজন থকা আবেদনকাৰী স্বাক্ষৰ, যাৰ নামত গেছ চিলিণ্ডাৰটো আছিল তাৰ ইয়াতে এটা চাইন কৰিব, অৰ্থাৎ স্বাক্ষৰ কৰিব, এটা চহী কৰিবলৈ দিব। তাৰপিছত আপোনালোকৰ তলত কৈছে অৰুণোদয় আবেদন যদি দুয়োটা পৰিয়ালৰ একেই তেন্তে ওপৰত দুয়োটা ক্ষেত্ৰতে স্বাক্ষৰ কৰিব লাগিব। মানে আপোনালোকক কৈছে ওপৰত যে 2টা চহী কৰিব লাগিব সেইটো কথা তলত জনাই দিছে। এইখিনি ভিডিঅ' আছিল আজি বন্ধুসকল। যদি ভিডিঅ'টো ভাল লাগে তেতিয়া আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। আৰু ফৰ্মটো ফিল আপ কৰোঁতে ভুল নকৰিব, যদি ভুল কৰে তেতিয়া আপোনালোকৰ ৰিজেক্ট হোৱাৰ চান্স থাকিব, মই বাৰে বাৰে কৈ আছোঁ। সেইকাৰণে আপোনালোকে ভালকৈ চাই পেলাই ফৰ্মটো ফিল আপ কৰিব। আৰু যিহেতু এইটো ফৰ্ম ফিল আপ নকৰে ইহঁতে 250 টকাকৈ নাপায়, LPG গেছ চিলিণ্ডাৰৰ পইচাটো সিহঁতে নাপায়। সেইকাৰণে এইটো ফৰ্ম যাতে ফিল আপ কৰি দিয়ে, নহ'লে পইচাটো কমি যাব, 250 টকা গেছ চিলিণ্ডাৰটো নাপায়। সেইকাৰণে মই বাৰে বাৰে কৈছোঁ আপোনালোকে ফিল আপটো কৰি দিব। যদি কোনোবাই ফৰ্মটো পোৱা নাই আপোনালোকে আপোনালোকৰ GPত
অৰ্থাৎ গাঁও পঞ্চায়তত যোগাযোগ কৰক, আপোনালোকক ফৰ্মটো দিয়া হ'ব। আপোনাৰ নামত যদি আহিছে ফৰ্মটো আপুনি পাই যাব। বন্ধুসকল, আজি এইটোৱে ভিডিঅ' আছিল। সেইকাৰণে বহুতো মানে জনাই আছে যে মই বুজি পোৱা নাই কিহৰ এইটো ভিডিঅ' আছে, বা কোনোবাই কৈ আছে যে মই ফৰ্ম ফিল আপ কৰি জমা দিছিলোঁ, মোৰ অৰুণোদয়টো হ'ল নে নাই। সেইকাৰণে এইটো যিহেতৰ নামত আহিছে ই কনফাৰ্ম হ'ব পাৰে যে মোৰ নামত অৰুণোদয় হৈ গ'ল। আপোনালোকে নেক্সট মাহৰ 17 তাৰিখৰ পৰা পইচা পাব ফৰ্মটো জমা দিয়াৰ পিছত। আজি বন্ধুসকল ভিডিঅ' এইলৈকে আছিল। থেংক ইউ। বন্ধুটো শ্বেয়াৰ কৰিব।